Good morning everyone. Before starting, মই সবকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভিডিঅ'টো লাইক কৰিবৰ কাৰণে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে. Now let's start. So আজি আমাৰ টপিকটো হৈছে ফ্লাৱাৰ ষ্ট্ৰাকচাৰ. বাট ফ্লাৱাৰ ষ্ট্ৰাকচাৰটো বুজাৰ আগতে এইটো বহুত ইম্পৰ্টেণ্ট যে আমি যোনটো ছাবজেক্টৰ আণ্ডাৰত বা যোনটো লেচনৰ আণ্ডাৰত ফ্লাৱাৰ ষ্ট্ৰাকচাৰটো ডিছকাছ কৰা হয় আৰু তাৰ ৰিলেটেড প্ৰচেছবোৰ ডিছকাছ কৰা হয় সেইটো নাম মিনিং জানিলা ইম্পৰ্টেণ্ট. তো তাৰ নামটো হৈছে Chapter 2 name is Sexual Reproduction in Flowering Plants. Now, sexual reproduction in flowering plants boli kole ami ki bujo? Sexual reproduction in general kole ami ki bujo? Jodi ami sexual reproduction boli kom in general human being ho ba plants ho ami bujibo lagibo je ami enokata process or bikhoye kotha patisu jo duta parent involved hoy. Now, yat eta a sexual reproduction eta male parent involved hoy. আৰু এটা ফিমেল প্যারেন্ট ইনভলভড হয়. ওকে, ফিমেল প্যারেন্ট ইনভলভ হয় আৰু এই মেল প্যারেন্ট আৰু ফিমেল প্যারেন্ট দুইটাই এটা গ্যামেট দিয়ে. এটা মেল প্যারেন্ট এটা মেল গ্যামেট দিব আৰু ফিমেল প্যারেন্টে এটা ফিমেল গ্যামেট দিব. Now, a male parent or male gamete or female gamete duita hoise at a single cell, right? Or duitar fusion hobo during reproduction process, or fusion hoy at a zygote tipo. Aru a zygote to in case of human beings, baby la develop hobo, baby prata adult hole. In case of plants, a zygote to seedle develop, seedle per plant per tree. But in case of plants only, a male parent or female parent to at a flower poaje. At a flower poaje, a male parent or female parent to. Here karne flower importance as a sexual reproduction. So in short, ito ko pari je plants or sexual reproduction hobo karne flower thakibo lagibo. But सब प्लांट्स होते फ्लावर ना থাকে जोनবোৰ প্লান্টসে ফ্লাৱাৰ প্ৰডিউস কৰে হেবিলাকৰ এটা বটানিক্যাল নাম হৈছে এনজিওস্পাৰ্মছ. ঠিক আছে, এনজিওস্পাৰ্মছ এটো বটানিক্যাল নাম তা ফ্লাৱাৰিং প্লান্টস বুলিও কোৱা যায়. নাও এনজিওস্পাৰ্মছ বা ফ্লাৱাৰিং প্লান্টস হলেই যে sexual reproduction the seed to generate hobo tenuka kono kotha nai, because kisuman plants e sexual reproduction kisuman flowering plants e beleg dhorne reproduce kore sobe je sexually reproduce koribo tenuka kono kotha nai. So kisuman flowering plants e jihetu beleg dhorne reproduce kore he karone ya vividly koa goise ba clearly koa goise sexual reproduction in flowering plants. নহলে টপিকটোৰ নাম হলতেন ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্টস, বিকজ সবেই ৰিপ্ৰডাকশন সেক্সুৱেল ৰিপ্ৰডাকশন কৰিলাহেঁতেন ফ্লাৱাৰিং প্লান্টস বেলেগে, যিহেতু কিছুমানে বেলেগকে কৰে টপিকটোৰ নাম ক্লিয়াৰলি মেনশ্যন কৰা গৈছে সেক্সুৱেল ৰিপ্ৰডাকশন ইন ফ্লাৱাৰিং প্লান্টস. আৰু যিমানবোৰ ভিডিঅ'ছ এতিয়া আহি আছে সব এইটো টপিকৰ লগতে, ৰাইট? নাও বা এই লেচনটোৰ লগতে নাও ইমানখিনি আমি গম পাইছো যে ফ্লাৱাৰটো হৈছে এটা ৰিপ্ৰডাক্টিভ অৰ্গেন অফ দ্য প্লান্ট. এপাৰ্ট ফ্ৰম দ্যাট ফ্লাৱাৰটো কি হয় এইটো যদি কনচেপ্ট মই ক'বলৈ যাম বহুতে নক'বও পাৰে বা কেতিয়াবা টেক্সট বুকত থাকিলে কোনো গুৰুত্ব নিদিবও পাৰে. চ' বাট হায়াৰ ষ্টাডিজৰ কাৰণে এই কনচেপ্টটো ক্লিয়াৰ হোৱা বহুত ইম্পৰ্টেণ্ট. চ' এইটো হৈছে গ্ৰাউণ্ড, মাটি. যিকোনো প্লান্টৰ মাটিৰ ওপৰৰ পোৰ্শনটোক শ্বুট সিস্টেম বুলি কয়, মাটিৰ তলৰ পোৰ্শনটোক ৰুট সিস্টেম বুলি কয়, ৰাইট? মাটিৰ তলত থাকে ৰুটস, মাটিৰ ওপৰত থাকে শ্বুট. সো এই শ্বুটটো ফাৰ্দাৰ গ্ৰ' হৈ থাকে ভাৰ্টিকেলি ইন কেছ অফ প্লান্টস আৰু এটা ষ্টেমৰ শ্বেপ লয়. না এই ষ্টেমটো নৰ্মেলি ভাৰ্টিকেলি গ্ৰ' হৈ থাকে যিকোনো প্লান্টছত, বাট ইন কেছ অফ ফ্লাৱাৰিং প্লান্টস ফুল থকা প্লান্ট বিলাকত এই ষ্টেমটো অলপ ওপৰত গৈ কন্ট্ৰাক্ট হৈ যায়, শেপটো অলপ
মডিফাই হৈ যায় সেইকাৰণে আৰু মডিফাই হয় অলপ কিছুমান পাহি হ'ব ব্ৰাইট কালাৰ্ড ৰেড কালাৰ্ড পিংক কালাৰ আৰু কিছুমান গ্ৰীণ কালাৰ লিভছো হয় এই পোৰ্শনটো এণ্ড কমপ্লিটলি এটা বেলেগ এটা শ্বেপ লয় বাট ইনিচিয়েলি এইটো ষ্টেম্পে আছিলে শ্বুটটো গ্ৰ' হৈ এটা ষ্টেম্প হৈ গৈছিলে কণ্ট্ৰেক্ট হৈ গ'ল ৰাইট অলপ বেলেগ বেলেগ পাৰ্টছো গ্ৰ' কৰিলে চ' এইটো এটা ফ্লাৱাৰে হয় চ' এইটো ডিফাৰেণ্ট শ্বেপ এটা লৈ লৈছে চ' এইটো কি হ'ল নৰ্মেল ষ্টেম্পটো মডিফাই হৈ গ'ল সেইকাৰণে ইয়াক মডিফাইড ষ্টেম্প বুলি কয় আৰু তাক নাম দিয়া গৈছে ফ্লাৱাৰ চ' ফ্লাৱাৰ ইজ আ মডিফাইড ষ্টেম্প এই কনচেপ্টটো ক্লিয়াৰ হ'লে ভাল কথা নাও হায়াৰ ষ্টাডিজৰ কাৰণে আৰু বহুতৰ ধাৰণা আছে যে ফ্লাৱাৰটো বেলেগ ষ্টেম্পটো বেলেগ ন' ফ্লাৱাৰ ইটছেল্ফ ইজ এ ষ্টেম্প ইয়াতে ফুড ষ্ট'ৰ হয় ইয়াতে ফ্লাৱাৰ বাথ হয় ইয়াতে লিভ হয় ইয়াতে ইণ্টাৰনেট থাকে ক্লিয়াৰ নাও ইয়াৰ এনলাৰ্জ ভিউটো চাম ফ্লাৱাৰৰ এতিয়া এনলাৰ্জ ভিউ যোনটো আমাৰ মেইন টপিকটো হয় সেইটো আমি এতিয়া চাম চ' ফ্লাৱাৰ যোনটো ঠাৰি নিচিনা পোৰ্শন তলৰ সেইটোক আমি পেডিচেল বুলি কওঁ ৰাইট আৰু এই ওপৰৰ পোৰ্শনটো যোনটো ওপৰলৈ গৈ যে কণ্ট্ৰেক্ট হৈ যায় মই যেতিয়া দেখাইছিলোঁ এই পোৰ্শনটোক সোলেন বেছটো তাক আমি থেলেমাছ বুলি কওঁ আৰু ইয়াতে বাকী পাৰ্টছবোৰ ফিক্সড হৈ থাকে চ' দিছ ইজ আ বেছ যিহেতু এনেকুৱা সেইকাৰণে সোলেন বেছ নাও এটা মই ৱৰ্ড ইউজ কৰিম হৈছে এডোখৰতে লিখিছোঁ আকৌ হোল্ড হোল্ড ক'লে আমি কি বুজো হোল্ড যেতিয়া কম আমি বুজিব লাগিব যে আমি এনেকুৱা এটা এৰেঞ্জমেণ্টৰ কথা পাতিছোঁ য'ত এটা পইণ্টত ঢেৰ বস্তু চাৰ্কুলাৰলি ফিক্সড হৈ থাকে এটা পইণ্টত ঢেৰ পাৰ্টছ চাৰ্কুলাৰলি ফিক্সড হৈ থাকে এইটোকে হোল্ড বুলি কয় চ' এই থেলেমাছটোত এটা চিংগল পইণ্টত ঢেৰ হোল্ড এতিয়া ফিক্সড হৈ থকা আমি দেখিম নাও ফাৰ্ষ্ট কামছ আ হোল্ড অফ sepals a hold of sepals প্ৰত্যেকটো এই সেউজীয়া পাতটোক সেপেল বুলি কয় সেপেল মই প্লুৰেল ফৰ্মটোহে দিলোঁ সেপেল এটা এটা ইউনিটক সেপেল বুলি কয় আৰু এই হোলটোক এই গোটেই গ্ৰুপটোক যোনটো এটা পইণ্টত ফিক্সড হৈ আছে ইয়াক ক্যালিক্স বুলি কয় কি এটা হোল অফ গ্ৰীণ লিভছ সেউজীয়া লিভছ আছে সাৰ্কুলাৰলি এৰেঞ্জড হৈ যাক গ্ৰুপটোক আমি ক্যালিক্স বুলি কওঁ প্ৰত্যেকটোকে আমি সেপেল বুলি কওঁ ক্লিয়াৰ এই ক্যালিক্সটোৱে যেতিয়া ফ্লাৱাৰটো সৰু হৈ থাকে বাড হৈ থাকে তাক প্ৰটেকশ্যন দিয়ে গ্ৰীণ লিভছবিলাক আমি দেখোঁ ন এনেকৈ টাইট হৈ থাকে ক্ল'জড হৈ থাকে সেয়াই হৈছে ক্যালিক্স আৰু ক্যালিক্সে প্ৰটেকশ্যন দিয়ে ফ্লাৱাৰ বাডটো সৰু হৈ থাকোঁতে নাও আৰু এটা হোল্ড থাকিব আ হোল্ড অফ ব্ৰাইটলি কালাৰ্ড লিভছ brightly colored leaves pirati bright red white but not green aru prottek tuke circularly arranged hoise prottek tuke petal boli koy aru group tuk ma group or sign pe enake dekhaisu gote group tuk hold of petal of corolla boli koy নাও এই কৰলাটোৰ কাম কি এই কৰলাটো যিহেতু ইমান ধুনীয়া ব্ৰাইটলি কালাৰ্ড ই ইনসেক্টছক এট্ৰেক্ট কৰে পলিনেশ্যনৰ কাৰণে ৰাইট পলিনেশ্যন কি আমি পাছলৈ চাম বাট ই ইনসেক্টছক এট্ৰেক্ট কৰে যোনটো কামত আহে পলিনেশ্যনৰ কাৰণে ঠিক নাও এতিয়া আমি চাম হোল্ড অফ
ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট ফ্লাৱাৰত আমাৰ ফিমেল প্যাৰেণ্টটো থাকে এই ফিমেল পাৰ্টটোৰ গ্ৰুপটো যোনটো সাৰ্কুলাৰলি এৰেঞ্জ হৈ থাকে সেইটো আমি চাম এইটো হৈছে এটা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট জেনেৰেলি কিতাপবিলাকত এটাই দেখায় মই তোমালোকৰ কনফিউজন নহ'বৰ কাৰণে বা ক্লিয়াৰ হ'বৰ কাৰণে মই অলপ দুটা দেখাই দিছো জেনেৰেলি কিতাপবিলাকত এটাই দেখায় বা স্পেচ নথকাৰ কাৰণে মই কিন্তু ক্লিয়াৰিটি হ'বৰ কাৰণে দেখাই দিছো সো এইটো হৈছে ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট দুটা এইটো এটা হোল দুটা মই একাল মই দেখাব নোৱাৰো স্পেচৰ কাৰণে সো দুটা যেহেতু মোৰ দেন ওৱান এইটো এটা গ্ৰুপ অফ ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু এনেকৈ ঢেৰ থাকে কিছুমানত প্ৰত্যেকটো ইউনিটকে কাৰ্পেল বুলি কয় বা পিষ্টেল আৰু গ্ৰুপটোক গাইনোচিয়াম বুলি কয় মইতো ইয়াত দেখাব পৰা নাই ন অকল দুটাহে দেখাইছো য'ত ঢেৰ থাকে ইমাজিন কৰা ঢেৰ থাকে গ্ৰুপ হৈ হোল হিচাপে সাৰ্কুলাৰলি তাক গাইনোচিয়াম বুলি কয় আৰু এটা কাৰ্পেল বুলি কয় ফাংচন ৰিপ্ৰডাকশ্যন হেল্প কৰা ৰাইট আৰু অতি সহজ যেহেতু ফিমেল গাইনোচিয়াম সেইকাৰণে গাইনী শব্দটো আছে গাইনোচিয়াম ৰাইট নাও কামছ দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট a whole of male reproductive part এইটো হৈছে circularly arranged male reproductive part okay imagine এটা পইণ্টত এই চাৰিটা attached হৈ থকা এটা male reproductive unitক stamen বুলি কয় অতি সহজ man যেহেতু stamen আৰু গোটেই গ্ৰুপটোক এন্ড্ৰোচিয়াম অতি সহজ যেহেতু মেন ষ্টেমেন মেন শব্দটো এটা আছে ইয়াত সো ষ্টেমেন মনত ৰখাটো বহুত সহজ গ্ৰুপটোক এন্ড্ৰোচিয়াম বুলি কয় সো মই আকৌ এবাৰ ৰিভাইজ কৰি দিছো তলৰ ষ্টক পৰ্চনটো পেডিসেল বেস পাৰ্টটোক থেলেমাছ বুলি কয় তাতে attached হৈ থাকে whole of many things first আহে whole of sepal যোনটো green leaves group to কোৱা calyx তাৰপাছত আহে whole of brightly colored leaves bright red white হ'ব পাৰে প্ৰত্যেকটো ইউনিটকে petal বুলি কয় group to corolla বুলি কয় then comes whole of female reproductive organ প্ৰত্যেকটোকে carpel বা pistil বুলি কয় group to gynoecium বুলি কয় right then comes a group of a whole of male reproductive part male যাক আমি stamen বুলিও কওঁ এটা আৰু গ্ৰুপটো এন্ড্ৰোচিয়াম বুলি কওঁ so I guess clear flower structure to এইটো হৈছে main flower structure but my in very short stamenৰ portion to বা parts to দেখাই দিছো আৰু মই পাছত ভিডিও এটাটো দেখাই আছো but my concept clear होगा कारण आगते आईटीआई देखाई दिसो এটা সো আমাৰ মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো হৈছে স্টেমেনৰ দুটা পাৰ্ট এটা পাৰ্ট হৈছে ফিলামেন্ট আৰু এটা লোবুলাৰ থাৰ্ড নিচিনা পৰ্চনটোক ফিলামেন্ট বুলি কয় লোবুলাৰ পৰ্চনটোক এন্থাৰ বুলি কয় লোবৰ নিচিনা আকাৰ তাৰ আৰু এই গোটেইটোক stamen বুলি কয় right female reproductive part to তিনটা part উপৰটিক পাৰ্টটো stigma বুলি কয় right তাৰপৰা arise হয় এটা tubular portion তাক আমি style বুলি কওঁ আৰু তলৰ ovular base to bottom ovular base to ovary বুলি কোৱা যায় এইটো হৈছে কাৰ্পেল বা পিষ্টেল ক্লিয়াৰ সো আজি আমাৰ টপিকটো
ক্লিয়াৰ হ'ব লাগে ফ্লাৱাৰ ষ্ট্ৰাকচাৰ সো নাও আই এম লিভিং বাট বিফোৰ লিভিং প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব থ্যাংক ইউ